কংগ্ৰেছ বিজেপিৰ মাজত ডাঙৰ সংঘৰ্ষ। এই সংঘৰ্ষটো কিয় হৈছে জানেনে? ভয়ত, শাসকীয় দলৰ ভয়ত হৈছে। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু চাওক, আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছ আৰু বিজেপি এই দুইটা দলৰ মাজত এতিয়া অৰিয়া অৰি হৈ আছে, বকা চটিয়াটো হৈ আছে। সকলোৱে জানো, যিহেতুকে নিৰ্বাচন আহি আছে, বেছি দিন নাই, আৰু 4-5 মাহমান থকা বুলি শুনিছোঁ। গতিকে এতিয়া চাওক, আমাৰ পাৱাৰফুল মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে কয় যে আটাইতকৈ ক্ষমতাশালী পাৱাৰফুল তেখেতে আজি ভয় খাইছে কংগ্ৰেছ দলক, বিৰোধী দলক। আৰু বিৰোধী দলক ভয় খাবলৈ আচলতে আমি ভবাই নাছিলোঁ। তেখেত ইমান পাৱাৰফুল ব্যক্তি এজনে, পাৱাৰফুল মুখ্যমন্ত্ৰী এজনে কেনেকৈ ভয় খাব পাৰে? আমিতো আচৰিত দেখি পিনে। এনেকুৱা ধৰণে ভয় খাইছে, ভয়ত তেওঁ কি কৰে কি নকৰে ঠিক নাই, পেপুৱা লাগিছে। সেয়েহে আমি দেখিবলৈ পাইছোঁ যোৱাকালি ভঙাগড়ৰ পৰা এটা প্ৰতিবাদী সমদল ওলাইছিল, আৰু প্ৰতিবাদীসকলে প্ৰতিবাদ কৰি আহি ৰাজীৱ ভৱনৰ সন্মুখত খাৰা হৈছে। আৰু প্ৰশাসন চাওকচোন, প্ৰশাসনে কিন্তু যদি অইন দলে যদি কেতিয়াবা প্ৰতিবাদ কৰা নহয়, প্ৰশাসনে বেৰিকেড অকণো লৰচৰ হ'ব নিদিয়ে। কিন্তু কালি বিজেপি দলৰ সেই মানে প্ৰতিবাদীসকল, যিসকল ব্যক্তি আহিছে, অন্ধভুক্তই নে কি চোৱা চেলেকাই ক'ব নোৱাৰোঁ, তেওঁলোকে আহি প্ৰতিবাদ কৰাৰ চলেৰে ৰাজীৱ ভৱনৰ সন্মুখত যোগে বেৰিকেড দি দিছে প্ৰশাসনে। আৰু বেৰিকেডৰ ওপৰেদি আহিছে, বেৰিকেড ঠেলি আহিছে, আৰু ওপৰেদি আহিছে আহি কংগ্ৰেছৰ হৰ্ডিং আঁতৰাই দিছে। কংগ্ৰেছৰ মানে সহ্য কৰিব পৰা নাই। কিয় জানেনে? ৰাহুল গান্ধীয়ে হেনো মোদী আৰু মোদীৰ মাতৃক অলপমান বেয়া ভাৱত কথা কৈছে। কি কৈছে আমি এতিয়ালৈকে নিউজত পোৱা নাই বা শুনা নাই, কিন্তু তেওঁলোকে এনেকৈ কোৱাহে শুনিছোঁ। আৰু সেইকাৰণে যোৱাকালি প্ৰতিবাদ কৰিছে। এতিয়া চাওক, ৰাহুল গান্ধী তেনেকৈ কৈছে, তেওঁলোকৰ ভয় লাগিছে, তেওঁলোকৰ বেয়া লাগিছে। আচলতে কি জানেনে? এই কথাৰে তেওঁলোকে এটা দেখাব বিচাৰিছে যে তেওঁলোকৰ ক্ষমতা কিমান। আচলতে বিজেপি দলে নিজৰ শাসকটোহে বিচাৰে, নিজৰ ক্ষমতা বিচাৰে, নিজৰ চকীখনে চিনি পায়। তাইৰ বাহিৰে জনসাধাৰণৰ কথা অকণমানো তেওঁলোকে চিন্তা নকৰে। ৰাহুল গান্ধী কৈছে নে কোৱা নাই আমি এতিয়ালৈকে দেখাও নাই, শুনাও নাই। জাষ্ট আমি নিউজত অকণমান কিবা পাওঁ, কিন্তু কি কৈছে সেইটো আমি এতিয়ালৈকে শুনা নাই। বাৰু যি কি নহওক, ৰাহুল গান্ধী কৈছে বা কোৱাই নাই, কিন্তু তেওঁলোকেতো বিজেপি দলেতো কিমান অপমান কৰে কংগ্ৰেছক। আগতেও বোলে ৰাহুল গান্ধীৰ আইতা মাকক বেয়া ধৰণে ব্যৱহাৰ কৰিছিল, কিন্তু ৰাহুল গান্ধীসকলে কিন্তু তেওঁলোকৰ পৰিয়ালে ক্ষমা কৰি দিছিল। আৰু এতিয়া চাওক, সিদিনাখন ঢেকীয়াজুলি এখন মিটিঙত, তাৰে ঢেকীয়াজুলিৰ বিধায়ক বুলি শুনিছোঁ অশোক সিংহল এজন মন্ত্ৰী, পাৱাৰফুল মন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰীৰ সৌহাস্যৰ বুলি ক'ব লাগিব, অতিকৈ ঘনিষ্ঠ বুলি শুনিছোঁ। সেই অশোক সিংহলে সিদিনা কি কৈছে? কংগ্ৰেছ দল হেনো জন্তু। তেওঁ ভাষণত কৈছে, বাইদেউহঁত, কংগ্ৰেছ নামৰ জন্তুটো দেখিছেনে আপোনালোকে? বাইদেউহঁত, কংগ্ৰেছ নামৰ জন্তুটো ইয়াত আছেনে, দেখিছেনে? আৰে অশোক সিংহল কোন হে? আপুনিতো অসমৰ অসমীয়া ব্যক্তি নহয়, আপুনি প্ৰকৃত অসমীয়া নহয়। আপুনি অসমীয়া জাতিক আজি কিয় অপমান কৰিব? আজি কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা কৰিছে, তথাপি আমাৰ মুখ্যমন্ত্ৰী শুই আছে, এটা মাত মাতা নাই। মুখ্যমন্ত্ৰী এতিয়া কিয় মাত নামাতে? আৰু ৰাহুল গান্ধী কৈছে নে কোৱাই নাই আমি এতিয়ালৈকে ডিটেইলছ পোৱাই নাই, কিন্তু তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰি দিলে। তাৰমানে কি, কংগ্ৰেছে কিবা এটা ক'লে দায় লাগি যায়, বিজেপি যদি কিবা এটা কয় একো দায় নালাগে। কংগ্ৰেছৰ নিচিনা এটা শক্তিশালী দলক আপোনালোকে ইমান অপমান কৰিলে, ইমান অপমান কৰে। আজি কংগ্ৰেছক অপমান কৰাৰ লগে লগে যে অসমৰ অসমীয়া জাতিক অপমান কৰিছে আপোনালোকে জানে। আৰু আমাৰ মুখ্যমন্ত্ৰী ভাবে, প্ৰায় আমি নেতাসকলৰ মুখত শুনি পাওঁ, শাসকীয় দলৰ নেতাসকলে কৈ থাকে যে কংগ্ৰেছ দল আৰু নাইকিয়া হৈ গৈছে, এটা সময়ত নোহোৱাই হৈ যাব, কংগ্ৰেছ দল এতিয়া আৰু নাই, এনেকুৱা ধৰণে কয়। আচলতে কি জানে, বিজেপি শক্তিশালী দল দেখুৱাব বিচাৰে তেওঁলোকে এটা এটাকৈ দল নোহোৱা কৰি আছে। যেনেকৈ এজিপি এটা শাসকীয় দল আছিল এটা সময়ত, আৰু সেই দলৰ ব্যক্তিসকল বিজেপিত যোগদান কৰাৰ লগে লগে কি হ'ল, আজি হাতী মৰি ফুলত পৰিণত হ'ব ধৰিছে। আমি সিদিনাখন দেখিলোঁ পোষ্টাৰত কেশৱ মহন্ত আৰু অতুল বৰা, তেওঁলোকে এজিপিৰ ব্যক্তি, কিন্তু তেওঁলোকে হয় বিজেপিত যোগদান কৰিছে, কিন্তু তেওঁলোকৰ সেই হাতীৰ ছবিটো আঁতৰাই তাত ফুল পিকচাৰ দি দিছে, আৰু তেওঁলোকৰ ফটো দি দিছে যে অতুল বৰা আৰু কেশৱ মহন্ত হাতী আঁতৰাই দিলে, মানে বিজেপি ফুল লৈ ল'লে। এনেকুৱা ধৰণৰ মন্তব্য আমি বা দেখিবলৈ পাইছোঁ, পোষ্টাৰবিলাক দেখি এনেকুৱা ভাৱধাৰা হৈছে। আচলতে তেওঁলোকে যেনেকৈ এজিপিটো নাইকিয়া কৰিছে, কংগ্ৰেছটো নাইকিয়া কৰিব বিচাৰে। আৰে মুখ্যমন্ত্ৰী, আপুনি কোন হে? আপোনাৰ কিবা স্থিতি আছেনে নিজাকৈ? আপোনাৰতো একো স্থিতি নাই। আপুনি বোলে আছু এৰি পিনে কংগ্ৰেছত ভৰি দিছিল, কংগ্ৰেছ এৰি বিজেপিত আহিছে। হয়তো কালি বিজেপিৰ আজমলে যদি শাসনভাৰ লয়, আজমলৰো আপুনি ভৰি ধৰিব বাধ্য হ'ব। এতিয়া শুনিছোঁ, সিদিনা গৌৰৱ গগৈ কোৱা শুনিছোঁ, আপুনি হেনো মনে মনে এটা ফোন ৰাহুল গান্ধীলৈ কৰে। হয়তো আপোনাৰ এটা ইচ্ছা আছে চাগে মানে কংগ্ৰেছত আহিবৰ কাৰণে, কিন্তু আহিব নোৱাৰে, উপায় নাই। আপুনি কংগ্ৰেছৰ পৰা গৈছে যে এবাৰ, কিন্তু আহিবৰ কাৰণে আপোনাক ৰাহুল গান্ধী বা গৌৰৱ গগৈ সেইটো চান্স নিদিয়ে। ৰাহুল গান্ধী অলৰেডি আপোনাক কৈ থৈ গৈছে যে যদি কংগ্ৰেছ
জয় হয় তেনেহ'লে আপুনি প্ৰথম দিনে জেলত যাব লাগিব আৰু সেই ভয়টো আপোনাৰ অন্তৰত সোমাই গৈছে আৰু সেইকাৰণে কংগ্ৰেছৰ বিৰুদ্ধে কি কৰিম কি নকৰিম এনেকুৱা ধৰণৰ চিন্তাধাৰা হৈ আছে চাওক সিদিনা এটা মই পোষ্ট পালোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে কংগ্ৰেছে এতিয়া একো কৰিব পৰা নাই কংগ্ৰেছৰ দিনত যিমান উন্নতি হৈছিল তাতকৈ আমাৰ 9 বছৰ বিজেপিৰ দিনত বহুত উন্নতি হৈছে তেওঁলোকে ক'বহে পাৰিছে উন্নতি হৈছে কিন্তু উন্নতি কি কৰিছে বাগানবোৰ নাইকিয়া হ'ল হয় নাই দলংবোৰ বনাইছে ঠিকেই আজি গুৱাহাটীত বানপানী এজাক বৰষুণ দিলে বানপানী উন্নতি কি হ'ল স্কুলবোৰ বন্ধ কৰিলে ওৱান শ্বপত দোকান দিছে এইবোৰ উন্নতি নামৰ কথাটো ক'বহে পাৰিছে উন্নতি কাৰ হৈছে হয় নেতা বিধায়ক মন্ত্ৰীসকলৰ হৈছে উন্নতি নোহোৱা নহয় তেওঁলোকে বিঘাই মাটি কিনিছে আজি খিলঞ্জীয়াৰ মাটিবোৰ নাইকিয়া হৈছে খিলঞ্জীয়াৰ মাটি কাঢ়ি লৈ আদানী আম্বানীক দিছে ৰামদেৱক দিব তেওঁলোকৰ উন্নতি হৈছে কাৰণ সেই টকাৰে তেওঁলোকে চৰকাৰ চলাব তেওঁলোকে ঋণ লৈছে ঋণ লৈ পিনে আই মাতৃসকলক অৰুণোদয় দিছে কাৰোবাক কিবা ৰাজসাহায্য দিছে এনেকুৱা ধৰণৰ কাম কৰি আছে তাকে উন্নতি ঋণ লৈ পিনে সেই উন্নতিৰ কাম নাই আমাক লাগে স্কুল কলেজ স্কুলবিলাক খুলি দিয়ক ওৱান শ্বপৰ দোকানবিলাক বন্ধ কৰি দিয়ক আমাৰ ল'ৰা ছোৱালী ওৱান শ্বপৰ দোকানত গৈ মদ খোৱাটো আমি নিবিচাৰোঁ কাৰণ উঠি অহা যুৱক তেওঁলোকে ভৱিষ্যতৰ প্ৰজন্ম তেওঁলোকে ভৱিষ্যত ভাল হোৱাটো আমি বিচাৰোঁ আমাক মদৰ দোকানৰ প্ৰয়োজন নাই আমাক স্কুলৰ প্ৰয়োজন স্কুলবিলাক খুলি দিয়কচোন সেইটোহে উন্নতি মেডিকেল খুলিছে আপুনি কৈ মেডিকেল আছে আজি চাওক GMC দুটাকে শিশু সিদিনা এটা শিশু মৰিল আৰু যোৱাকালি এটা মৰা গম পালোঁ কিয় মৰিলে এনেকুৱা কিয় হৈ আছে আপোনাৰ শাসনকালত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে তেনেহ'লে কি হ'ব আপুনি কি ক'ব এই সম্পৰ্কত মুখ্যমন্ত্ৰী হিচাপে আপুনি পাৱাৰফুল বহুত দেখুৱায় কিন্তু একো কাম কৰিব পৰা নাই যোৱাকালি গোটেইকে প্ৰতিবাদ কৰি দেখাই দিলে শক্তি নেকি যে আমি কংগ্ৰেছৰ ওপৰত প্ৰতিবাদ কৰিব পাৰোঁ আচলতে যোৱাকালি মোৰ লাজ লাগিছে ভিডিঅ'টো দেখি মানে নিউজবিলাক দেখি পিনে কিয় লাজ লাগিছে জানে আমি যিমানখিনি জানো শাসকীয় দলৰ কিছুমান কাম কাজত যদি শুশ্ৰূষা নহয় জনসাধাৰণ তেতিয়াহ'লে জনসাধাৰণে প্ৰতিবাদ কৰে বা বিৰোধী দলে প্ৰতিবাদ কৰে সেইটোহে দেখি আহিছোঁ আমি অতীজৰে পৰা কিন্তু আজি শাসকীয় দলৰ ব্যক্তিসকলে যে প্ৰতিবাদ কৰিব আহিছে বিৰোধী দলৰ কাৰণে লাজ লাগিছে নিজকে মানে কি ক'ম আৰু বহুত লাজ পাইছোঁ তাৰমানে কি তেওঁলোকে ভয় খাইছে আজি আপোনালোকে মুখ্যমন্ত্ৰীক কৈছোঁ আজি আপোনালোকে ভয় খাইছে আজি শাসকীয় দলে সঁচাকৈ ভয় খাইছে যদি ৰাহুল গান্ধীয়ে কেনেবাকৈ জেলত দিয়ে তেওঁলোকৰ ভয় হৈছে যদি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী হয় ভয় খাইছে আৰু সেইকাৰণে কি কৰিছে ৰাজীৱ ভৱন কালি ঘেৰাও কৰিছে হৰ্ডিং আঁতৰাব পাৰিছে হৰ্ডিংটো আহে আঁতৰাব পাৰিছে আপোনালোকে তাত বাহিৰত একো কৰিব পৰা নাই ৰাজীৱ ভৱনতো আপোনালোকে এণ্ট্ৰি কৰিবই নোৱাৰিলে ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীসকলে কংগ্ৰেছৰ মানুহখিনি ৰৈ আছে আপোনালোকক আঁকোৱালি ল'বলৈ তেওঁলোকে গোটেইখিনি সা সঁজুলি যোগাৰখিনি লৈ পিনে ৰৈ আছে আপোনালোকক শৃংখলাবদ্ধভাৱে যাব দিছে একদম স্বাগতম জনাইছে কিন্তু আপোনালোকৰ সাহস নাই কাজিয়া কৰিব যায় কাজিয়া কৰি অকল আপুনি আচলতে কি হৈছে জানেনে মই ভাবোঁ এইখন চৰকাৰ হোৱাৰ পৰা গুণ্ডাগিৰিটো বেছি হৈছে এছাম এনেকুৱা লোক আছে গুণ্ডা তেওঁলোকে গুণ্ডাগিৰি কৰি খাব বিচাৰে আচলতে এইটো অসম্ভৱ এনেকুৱা হ'ব নালাগে শৃংখলাবদ্ধত চলিব লাগে আমাৰ চৰকাৰখনে খুব কৈ থাকে যে শান্তি এইখন চৰকাৰ হোৱাৰ পৰা শান্তি আহিছে শান্তি হৈছে কিন্তু আমি আগৰ সেই শান্তিটোৱে বেছি ভাল পাওঁ এই শান্তি আমাক নালাগে যিখন চৰকাৰত হিন্দু মুছলিমৰ ৰাজনীতি চলি থাকে যিখন চৰকাৰৰ দিনত অশান্তি উচ্ছেদ অভিযান এইবোৰ বেছিকৈ চলি থাকে ঘৰ দুৱাৰ ভাঙি চিঙি যোৱাৰ পিছত ৰাজপথত আহি প্ৰতিবাদ দিব লাগে এনেকুৱা শান্তিৰ চৰকাৰ আমাক প্ৰয়োজন নাই আমাক প্ৰয়োজন সেই আগৰ দিনত যি অশান্তি বুলি কৈছে আপোনালোকে সেই অশান্তিবোৰ আমাৰ কাৰণে শান্তি গতিকে আমাক তেনেকুৱা এখন চৰকাৰ লাগে গতিকে আপোনালোকে কি ভাবে গাইজ কমেণ্টত জনাব এইবাৰ মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা